সদায় জুবিনে আবেগত কান্দি উঠিছিল যেতিয়া নতুন প্ৰজন্মই কিবা এটা ভাল কাম কৰা দেখিছিল, যেতিয়া তেওঁৰ ওচৰলৈ আহি কিবা এটা কৈছিল যে এইটো কাম মই কৰিছোঁ দাদা, এইটো চাই দিয়ক। মোৰ ওচৰত আবেগিক হৈ গধূলি ৰাতি আহি পেলাই মোৰ ওচৰত কৈ কান্দি যায়গৈ, চকু পানী ওলাই যায়গৈ। দেখিছানে, সিহঁতে ইমান ভাল কাম কৰিব পাৰে। মোৰ কিনো প্ৰতিভা আছে, সিহঁতৰ মাজত আৰু বহুত প্ৰতিভা আছে। সিহঁতে মোৰ অসমখনক বহুত দূৰলৈ লৈ যাব। গতিকে সেই সপোনবোৰ আমি পূৰা কৰিবই লাগিব। সকলোৰে আশীৰ্বাদ, সকলোৰে মৰম, সকলোৰে আবেগ ইমান জড়িত হৈ আছে জুবিনৰ লগত। নিশ্চয় আমি সেইখিনি কাম কৰিব পাৰিম। নতুন প্ৰজন্মৰ জুবিনৰ সপোনবোৰক কঢ়িয়াই দিব মোৰ বিশ্বাস আছে। মোক মাত্ৰ আপোনালোকৰ পৰিয়ালৰ এগৰাকী বুলি ভাবিব, আপোনালোকৰ জীয়ৰী, আপোনালোকৰ বোৱাৰী, আপোনালোকৰ ভগ্নী যি বুলি ভাবে, বন্ধু বান্ধৱী যি বুলি ভাবে, মোক মাত্ৰ আপোনালোকৰ পৰামৰ্শ লাগিব, উপদেশ লাগিব, আগবাঢ়ি যাবলৈ মোক সেইখিনি সহায় সহযোগিতা সদায় লাগিব। মোক আশীৰ্বাদ কৰিব। আমি একেলগে জুবিনৰ সকলো সপোন আমি আগবঢ়াই লৈ যাম। আৰু আপোনালোকৰ এইখিনি সাহস হাজাৰ